হয় নিশ্চয়কৈ ক'ব লাগিব যে বিজ্ঞান প্ৰযুক্তিৰ সময়ত আচলতে এক অন্ধবিশ্বাসে যেন চানি ধৰিছে সমগ্ৰ ৰাজ্যত কিয়নো ক'ব লাগিব যে যি সময়ত বিজ্ঞান প্ৰযুক্তি চলি আছে ঠিক সেই সময়তে আচলতে হাপেৰে খেল দেখুৱাই একাংশ ব্যৱসায়ী আচলতে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে আজি বৰপেটাৰ বানিয়াৰাপাৰা গড়েমাৰী বজাৰত হাপেৰে খেল দেখুৱাই থকা অৱস্থাত সৰ্পবন্ধু প্ৰাণজিত আহি সেই স্থানত উপস্থিত হয় আৰু সাপ কেইডালক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মই কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম পিচিআৰ টিমক অনুৰোধ জনাম যে ডাবল উইণ্ডোত আচলতে তেওঁলোকে সাপৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিব আৰু পোনে পোনে আমি প্ৰাণজিত আছে সৰ্পবন্ধু প্ৰাণজিত তেখেতৰ পৰা কিছু কথা জানিম যে তেওঁলোকে আজি কেইবাটাও প্ৰায় 3ডাল সাপ আজি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহত্তৰ বানিয়াৰাপাৰা গড়েমাৰী অঞ্চলত ভুৱা আচলতে খেল দেখুৱাই টকা আচলতে ইনকাম কৰাৰ এক আহিলা হিচাপে তেওঁলোকে ব্যৱসায় কৰি আছিল যদিও সৰ্পবন্ধু প্ৰাণজিত তেওঁ ইয়াৰ পূৰ্বেও কেইবাটাও বহুতো সাপ উদ্ধাৰ কৰি ইতিমধ্যে মুকলি আকাশৰ তললৈ এৰি দিছে আৰু সেইগৰাকী প্ৰাণজিত আহি এই মুহূৰ্তত উপস্থিত হৈছে বৰপেটাৰ বানিয়াৰাপাৰা গড়েমাৰী বজাৰত আৰু 3ডাল সাপ ইতিমধ্যে উদ্ধাৰ কৰিছে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰাণজিতৰ সৈতে কি ক'ব আজি বানিয়াৰাপাৰা গড়েমাৰী বজাৰত 3ডাল সাপ আপুনি আহি উদ্ধাৰ কৰিলে খেল দেখুৱাই থকা অৱস্থাত কি ক'ব কি বাৰ্তা দিব ৰাইজক প্ৰথমতেতো সম্পূৰ্ণ বানিয়াৰাপাৰা ৰাইজৰ মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ যিহেতু যিকেইজন যুৱকে মোক ফোন কৰিছিলে বা যোগাযোগ কৰিছিলে তো তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে আজি এই সজাগতামূলকভাৱে তেওঁলোকে যদি আগুৱাই নাহিলেহেঁতেন তেতিয়াহ'লে চাগে এই বন্য প্ৰাণীকেইটা মৃত্যুৰ মুখত পৰিলেহেঁতেন কাৰণ আমি আহি পেলাই তেওঁলোকক দেখিছোঁ যে তেওঁলোকে খেল দেখুৱাই আছিলে আৰু তেওঁলোকৰ পৰা উদ্ধাৰ কৰা সাপকেইডাল আছিলে 2ডাল আছিলে ইণ্ডিয়ান ৰেড স্নেক যাক আমি বাৰী ৰখীয়া বুলি কওঁ আৰু এডাল আছিলে সুন্দৰী সাপ তো এডাল নেকি বহুতে সুন্দৰ হয় যাৰ কাৰণে তাৰ এইটো অৰেঞ্জ ফ্লাইং স্নেক হয় এইটো তো এইকেইডাল সাপ আমাৰ পৰিয়ালৰ কাৰণে বহুতে প্ৰয়োজনীয় সাপ হয় আৰু বৰ্তমান যিহেতু এক্ট আপোনাৰ 1972 চিডিউল 1 মতে যোনে এই বন্যপ্ৰাণীৰ কেইডালৰ লগত খেল ধেমালি কৰে তেওঁলোকৰ এক উচিতমূলক শাস্তি হয় তো সেইটো কাৰণে মই ৰাইজক ধন্যবাদ জনাম যে এই প্ৰাণীকেইডাল তেওঁলোকে ৰক্ষা কৰাৰ ক্ষেত্ৰত বা প্ৰাণদান দিয়াৰ ক্ষেত্ৰত যি এক তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছে তো তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আকৌ যাতে এনেকুৱা ভুৱা প্ৰচলন কাৰণ মই তেখেতক যেতিয়া মই সুধিছিলোঁ তো তেখেতে ইয়াৰ সজাগতামূলকভাৱে মোক কোনো ধৰণৰ কথা তেখেতে ক'ব নোৱাৰিলে আৰু প্ৰতিটো তেখেতৰ তথ্য ভুল আছিলে তো যিহেতু তেওঁ প্ৰতিটো এৰিয়াত গৈ থাকে আৰু তেনেকুৱা যিহেতু প্ৰতিটো এৰিয়াত গৈ তেওঁলোকে ভুৱা তথ্য তেওঁলোকে দি থাকে মানুহক গতিকে মই এইটো অনুৰোধ কৰিম যে ভুৱা তথ্য নিদিব যদি আপোনাৰ কোনো ধৰণৰ জ্ঞান নাই বা জ্ঞানৰ অভাৱ আছে তো কোনোবা এজন তেনেকুৱা বিশিষ্ট ব্যক্তিৰ লগত বা যিয়ে সাপৰ বিষয়ে জানে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু তেখেতৰ পৰা কিছু শিকি পেলাই ৰাইজৰ মাজত এটা প্ৰচাৰ কৰক কাৰণ আমি নিবিচাৰোঁ যে এতিয়া যে নেকি শিক্ষাখণ্ড পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডত উপনীত হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত অন্ধবিশ্বাসে এতিয়াও কিছু অঞ্চলত চানি ধৰিছে আৰু বিশেষকৈ এইবোৰ মানুহৰ কাৰণে কাৰণ এওঁলোকে গাঁৱে গাঁৱে গৈ অশিক্ষিত হওক বা শিক্ষিত হওক তেনেকুৱা অঞ্চলত গৈ তেওঁলোকে যিবিলাক ভুৱা প্ৰচাৰ দিয়ে যে এডাল সাধাৰণ গছৰ মানে টুকুৰা এটা যদি আপোনাৰ ঘৰৰ তলত মই ৰাখি দিওঁ তে আপোনাৰ ঘৰত সাপ নাহে কেনেকৈ হ'ব পাৰে যদি সেইটো কথা সত্য হয় তেতিয়াহ'লে অসমত সাপ থাকিব নালাগিছিলে কাৰণ আমাৰ বিশিষ্ট কিছুমান গৱেষণা যিবিলাক কৰিছিলে তেওঁলোকে কৈ গৈছে যে অসমত পেচাব কৰিবলৈ ঠাই নাই য'তে আপুনি পেচাব কৰিব তাতে বনৌষধি আছে গতিকে তেনেকুৱা ঠাইত যদি সাপ আছে তেতিয়াহ'লে এডাল গছৰ টুকুৰা আপুনি ঘৰত থ'লে কেনেকৈ সাপ নাইকিয়া হ'ব পাৰে বা নহা হ'ব পাৰে সাপটো আহিব আপুনি লেতেৰা কৰি ৰাখিছে পৰিয়ালবোৰ আপোনাৰ ঘৰত ওচৰত জংঘল জাহি লেতেৰা বিচনাৰ তলত আপোনাৰ লেতেৰা তাত এন্দুৰে বাস কৰিছে আপোনাৰ তাত ভেকুলী আহিছে আৰু সেইবিলাক খাবৰ কাৰণে সাপ আহে যদি আপুনি ঘৰ পৰিষ্কাৰ কৰি ৰাখে ঘৰৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখে ৰাতি যদি আপুনি টৰ্চ ব্যৱহাৰ কৰি ঘৰৰ বাহিৰত ওলায় তেতিয়াহ'লে চাব যে সাপৰ দংশন বা সাপ আপুনি দেখা নোপোৱা টাইপ হৈ যাব এইখিনিতে এটা কথা আচলতে আপোনাক সুধিম ৰাজ্যত আচলতে সৰ্প দংশনৰ যি দেখিবলৈ পোৱা গৈছে সৰ্পদংশনৰ হাৰ ইতিমধ্যে বৃদ্ধি পাইছে কি আহ্বান জনাব সাপে যদি দংশন কৰে তেতিয়া ৰাইজে কি কৰিব লাগিব আপুনি কি বাৰ্তা দিব চাওক
অলৰেডি ভাৰতবৰ্ষত প্ৰতি বছৰে 58 to 60,000 লোকৰ মৃত্যু হয় সৰ্পদংশনৰ ফলত। অসমতো এতিয়ালৈকে যোৱাকালি তথ্য অনুসৰি এতিয়ালৈকে 25 জন লোকৰ মৃত্যু হৈছে সৰ্পদংশন, অনলি জাষ্ট ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্ট মেডিকেল। তাৰ বাহিৰেও হয়তো আছে যিবিলাক আমাৰ নলেজত নাহে। তো তেনেকুৱা ক্ষেত্ৰত মই মানুহক এটা কথাই ক'ব বিচাৰিম, হা, সেইকাৰণে মৰি আছে। য়েছ, এইটো একচুৱেলি ভুৱা তথ্য যিবিলাকে বিলাই আছে, তো সেইটো কাৰণেই এইবিলাক ঘটনা বেছি ঘটি আছে। এতিয়া আপোনাক সাপে কামুৰিছে, একদম চিধা উপায়, ভয় খাব নালাগে। প্ৰথম আপুনি যিমান শান্ত থাকিব সিমানেই আপোনাৰ হাৰ্টবিটটো নৰ্মেল থাকিব, আৰু হাৰ্টবিট নৰ্মেল যেতিয়া থাকিব আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো কমি যাব, আৰু আপোনাৰ বিষটো সমগ্ৰ বডিত বিয়পাটো বন্ধ হৈ যাব। আৰু আপুনি খুব সোনকালে, যদি আপোনাৰ ওচৰত এম্বুলেঞ্চ নাই বা গাড়ী আপুনি পোৱা নাই, চিন্তাৰ কোনো কাৰণ নাই। ওচৰত এখন বাইক আছে, বাইকত উঠি পেলাই মেডিকেললৈকে যাওক। ওচৰত যিকোনো মেডিকেলত আপুনি যাওক। আপোনালোকৰ ইয়াতে কলগাছিয়া যদি চিভিলত যায়, তাতো আপোনাৰ এণ্টিভেনম আছে। বৰপেটা মেডিকেল কলেজত যাওক, তাতো এণ্টিভেনম আছে। পাঠশালাত গ'লে আপোনাৰ তাতো এণ্টিভেনম আছে। যিকোনো মেডিকেলত গ'লেই আপুনি বৰ্তমান এণ্টিভেনম পাই যাব। গতিকে মৃত্যুৰ হাৰ আপোনাৰ টোটেলি আপোনাৰ কমি যাই আছে এতিয়া। আৰু আমি টাৰ্গেট লৈছোঁ নেক্সট 10 years, নেক্সট 10টা বছৰত আমি যিমানটো মৃত্যুৰ হাৰ আছিলে আমি টোটেলি 100 কৰিব নোৱাৰোঁ, কিন্তু 100% কৰাটো সম্ভৱ নহ'ব, কিন্তু 50% আমি কমাম। এতিয়ালৈকে আপুনি কিমানডাল সাপ উদ্ধাৰ কৰি ফৰেষ্টত এৰি দিছে? এতিয়ালৈকে মই প্ৰায় 18টা বছৰ জড়িত হৈ আছোঁ, কিন্তু মাজতে অকণমান ব্যক্তিগত কাৰণত মই বাহিৰত থাকিব লগা হ'ল। তো আকৌ মই ৰিটাৰ্ণ আহি পেলাই আকৌ এইটো যিহেতু সজাগতামূলক কামবিলাক মই কৰি আছোঁ, তো এতিয়ালৈকে উইথ মাই ৰেজিষ্টাৰ্ড এতিয়ালৈকে 700 বিষাক্ত আৰু অবিষাক্ত সাপ আছে, তাৰ ভিতৰত বিষাক্ত বেছি। ঠিক আছে, এয়া আছিলে সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশী। তেখেতে যথেষ্টখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আৰু যদি আপোনালোকক সাপে দংশন কৰে, অতি সোনকালে আপোনালোকে বৰপেটা, আমাৰ ইয়াতে লোকেল বৰপেটা মেডিকেল কলেজ আছে, নাইবা আপোনাৰ ওচৰত থকা যিকোনো মেডিকেল কলেজত অতি সোনকালে আপুনি যাওক, এডমিট হওক, আৰু আপুনি জীৱন ৰক্ষা পাব পাৰে। উল্লেখ কৰিছে প্ৰাণজিৎ ৰাজবংশীয়ে। আৰু এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি হীৰক আছে এই মুহূৰ্তত, কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি? যথেষ্টখিনি আগ্ৰহেৰে আজি বানিয়াৰাপাৰাৰ এই সাপ যি ভুৱা প্ৰচাৰ, আচলতে ভুৱা প্ৰচাৰ বন্ধ কৰিবলৈ সক্ষম হৈছে। মানে কিছুমান আছে, মানে এনেহে নহয়, আমাৰ যোনটো তাৰমানে ফিমেল স্নেক, তো ফাৰ্ষ্ট টাইম যেতিয়া তাৰমানে বৰষুণৰ পানী পৰিব, গাঁতত যেতিয়া পানী সোমাব, হা, মই ডাইৰেক্ট বৰপেটা ভাষাত কৈ আছোঁ। পানী সোমাৰ পিছত সাপটো উলিয়াব, প্ৰথমতে জেগা সন্ধান কৰিব, জেগাটো সন্ধান কৰি উঠি তাতে খাদ্য চাব, তাৰপিছত বাসস্থান, হা, তাৰপিছত কণী দিব। কণী দিয়াৰ পিছত কি কৰিব, সেইখিনি টাইমত যদি ৰেস্কিউ কৰিব যাওঁ, আমি সাপটো লৈ অহাৰ পাছত বেলেগ এটা 3টা সাপ আহিব। কিহৰ কাৰণে 3টা নহয়, 4টা নহয়, 5টাও আহিব পাৰে একেলগে। মোৰতো কিমানটা ধৰা আছে আমি একেলগে। তো কিহৰ কাৰণে আহে, আমাৰ যোনটো গাৰ স্মেল, তো মাইকী মানুহ ফিমেল স্নেকৰ যোনটো তাৰমানে স্মেল থাকে, তাৰমানে স্মেলটো পাৰ লগে লগে আকৰ্ষিত কৰে। তো সেইখিনিয়ে, আৰু বাকী বেলেগ একো নাই। অনুৰোধ খালি এটাই, হোৱাটো নাটকে, কাৰণ সেই আগৰ দিন গৈছে। কাৰণ আজিকালি আপুনি এখন ফিল্মত দেখাৰ দৰে নহয়। ঠিক আছে, এয়া আছিলে হীৰকৰ মন্তব্য। তেখেতে উল্লেখ কৰিছে যে আচলতে ভুৱা প্ৰচাৰ ৰাইজক বিয়পাই থকাতকৈ তেওঁলোকে বিজ্ঞান প্ৰযুক্তিৰ সময়ত তেওঁলোকে সাপে দৰ্শন কৰিলে লগে লগে আপোনালোকে মেডিকেলত যাওক আৰু আপোনালোকৰ জীৱন ৰক্ষা পাব পাৰে। আৰু পুনৰ গৈছোঁ, সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশীয়ে ইতিমধ্যে প্ৰায় 700তকৈও অধিক সাপ ইতিমধ্যে উদ্ধাৰ কৰি ফৰেষ্টত এৰি দিছে। আৰু তেওঁ যথেষ্টখিনি আগ্ৰহেৰে বানিয়াৰাপাৰা গড়েমাৰী বজাৰত আজি যি সাপৰ খেল চলি আছিল, সেই স্থানত আহি খুব তৎপৰতাৰে তেওঁ সাপ কেইডাল উদ্ধাৰ কৰি ইতিমধ্যে চমজি লৈছে। কেমেৰা পাৰ্চন লালচানৰ সহযোগত মই জহিৰুল ইছলাম খান, মাই নিউজ নৰ্থ ইষ্ট।